নমস্কাৰ সকলোকে। এয়া চাওকচোন বাৰু মই কি কৰি আছো। মাটি খচিছো আৰু কিয় খচিছো জানেনে বাৰু? মাটি মানে বোকা খচিছো। আৰু মানুহজনে পুখুৰীৰ পৰা দূৰৰ পৰা কেটিংমান আনি দিলে বোকা মাটি, আৰু বাকীখিনি মই ঘৰৰ কাষৰ পৰাই খানি কেনে লৈছোঁ এনেধৰণে। আৰু পুখুৰী মাটিখিনি এয়া চাওক, পুখুৰী মাটিখিনিৰ লগত মিক্স কৰিছোঁ, কাৰণ পুখুৰী যোনখিনি বোকা মাটি সেইখিনিৰ লগত মিক্স কৰিলে ভাল লাগে, পিছল লাগে মুচি। এয়া মোৰ ৰাতি হৈ গৈছেগৈ, এখন লাষ্ট একেবাৰে মুচিছোঁ। কোনে কোনে এনেকৈ কৰে বাৰু? এখন ঘৰ সাজি আৰু পাতি খাবলৈ, সংসাৰখন ভালকৈ চলাই নিবলৈ কিমান যে কষ্ট কৰোঁ চাওকচোন বাৰু। মই বুলিয়ে নহয়, মোৰ নিচিনা আৰু বহুতো মাইকী মানুহ আছে। এয়া চাওক, এইখন এখন লেপিলোঁ মই। এইবিলাক চব দিনৰ 12টাৰ পৰা লেপিছোঁ, আৰু এইখিনি হাজিৰা দিয়া হ'লে যে আজি 4খন কটি বেছি বেৰ মই লেপিলোঁ। কিমান যে পইচা গ'ল সেইদিন মানুহজনৰ। এয়া মই দেখিছেনে বাৰু? এয়া 4খন টোটেল মই মচিলোঁ, 4খন এডোখৰ মচিলোঁ। সেয়ে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ। বহু ৰাতিলৈকে